নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 28 আগষ্ট 2024 অসমীয়া 12 ভাদৰ বুধবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:47 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:35। আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। আজি আপুনি বাকী থকা কামবোৰ সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। শিশুৰ দাবী পূৰণ কৰিব লাগিব। আজি আপুনি অতি ৰোমান্টিক মুডত থাকিব। প্ৰয়োজনীয় নথিপত্ৰ সুৰক্ষিত ৰাখক। শহুৰেকৰ ফালে কিবা সমস্যা হ'ব পাৰে। বৃষ ৰাশি। আজি আপুনি ফিট হৈ থাকিবলৈ যথেষ্ট ব্যায়াম আৰু জিৰণি লোৱা উচিত। ব্যৱসায়ত আপুনি ৰিস্কি সিদ্ধান্ত ল'ব পাৰে। বহিৰাজ্যৰ পৰা চাকৰিৰ অফাৰ পাব পাৰে। মদ্যপান আৰু অনৈতিক কামত ধন অপচয় নকৰিব। আপোনাৰ আপোনজনে আপোনাক কিবা এটা উপহাৰ দিব পাৰে। মিথুন ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব। সন্তানৰ পৰা ভাল খবৰ পাব। কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আজি সহকৰ্মীসকলৰ লগত অলপ সাৱধান হোৱা উচিত। আপুনি যদি বিবাহ সম্পৰ্কীয় কোনো সিদ্ধান্ত লৈছে তেন্তে তাৎক্ষণিক কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। কৰ্কট ৰাশি। আপোনাৰ কাৰ্য পৰিকল্পনা উন্নত কৰিবলৈ চেষ্টা কৰক। আকাংক্ষিত কামটো সম্পন্ন নকৰাৰ বাবে আপুনি দুখ অনুভৱ কৰিব পাৰে। বজাৰলৈ গৈ ঘৰৰ সা-সামগ্ৰী কিনিব পাৰি। দৈনন্দিন কাম-কাজ সুষম কৰি ৰাখক। অসাৰ বস্তুত টকা খৰচ কৰিব। সিংহ ৰাশি। বিবাহিত জীৱনত প্ৰেমৰ অনুভূতি বাঢ়িব। চৰকাৰী কাম কৰা মানুহে হয়তো অধিক অধিকাৰ পাব। ঘৰত উৎসাহৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ কষ্টৰ অৰ্থপূৰ্ণ ফল পাব। মেডিকেলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো বৰ ভাল। কন্যা ৰাশি। আপোনাৰ কামৰ মানদণ্ড বৃদ্ধি পাব। ল'ৰা-ছোৱালীৰ লগত সময় কটাব। পৰিয়ালৰ সৈতে চিনেমা চাবলৈ যাব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে আৰ্থিক সুবিধা পাব। বিপণনৰ লগত জড়িত ক্ষেত্ৰখনৰ পৰা ভাল ফলাফল পাব। উচ্চপদস্থ বিষয়ে আপোনাৰ পদোন্নতিৰ বিষয়ে আলোচনা কৰিব। তুলা ৰাশি। আপুনি প্ৰভাৱশালী লোকৰ সংস্পৰ্শলৈ আহিব। আপুনি নিজৰ দায়িত্বৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। বজাৰলৈ গৈ ঘৰৰ সা-সামগ্ৰী কিনিব পাৰিব। লোহাৰ ব্যৱসায়ত কিছু অসুবিধা হ'ব পাৰে। ধন ঋণ দিয়াৰ ক্ষেত্ৰত আপুনি এটা দ্বিধাদ্বন্দ্বত হ'ব পাৰে। বৃশ্চিক ৰাশি। ঘৰৰ পৰিৱেশটো অলপ বিশৃংখল হৈ পৰিব। কোনো আইনী বিষয়ত আপুনি জড়িত হৈ পৰিব পাৰে। পুৰুষে নাৰীৰ প্ৰতি থকা অনুভূতি বিশুদ্ধ কৰি ৰাখিব লাগে। মানসিক চাপৰ বাবে আপোনাৰ টোপনিৰ প্ৰভাৱ পৰিব পাৰে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। ধনু ৰাশি। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব পাৰে। আপুনি শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অতি সতৰ্ক হ'ব। কৰ্মক্ষেত্ৰত নতুন কৃতিত্ব লাভ কৰিব পাৰিব। ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰিব পাৰিব। আপোনাৰ পত্নীৰ প্ৰতি থকা প্ৰেম বাঢ়িব। মকৰ ৰাশি। আপোনাৰ আকৰ্ষণীয় ভাষণৰ শলাগ ল'ব মানুহে। বস্ত্ৰ ব্যৱসায়ীয়ে ব্যৱসায়ত ভাল ফলাফল পাব। পুৰণি মতানৈক্যবোৰ নিষ্পত্তি কৰিব পাৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব। কিছুমান মানুহে আপোনাৰ ভাৱমূৰ্তিক বদনাম কৰিব পাৰে। কুম্ভ ৰাশি। ব্যৱসায়িক অংশীদাৰৰ সৈতে চলি থকা বিবাদ বৃদ্ধি পাব পাৰে। আপুনি আপোনাৰ কামৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ হ'ব। লুকাই থকা প্ৰেমৰ সম্পৰ্ক পোহৰলৈ আহিব পাৰে। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। মহিলাসকলে শৰীৰত ভাগৰুৱা আৰু ফুলাৰ দৰে সমস্যা অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি।
ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো যথেষ্ট স্বাভাৱিক হ'বলৈ গৈ আছে। অত্যাধিক উৎসাহৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক, নহ'লে হজম শক্তিৰ প্ৰভাৱ পৰিব পাৰে। নিয়োজিত লোকসকলে আজি নিজৰ বছক লৈ কিছু অসন্তুষ্ট হ'ব। স্বামী স্ত্ৰীৰ মাজত কিছু সমন্বয়ৰ অভাৱ হ'ব পাৰে। আজি ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।